আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেটো এমটিএসসি সফুৰা বৃত্তি তোমালোকৰ পৰীক্ষাবিলাকৰ বাবে তোমালোকৰ এটা ইম্পৰ্টেন্ট টপিক হৈছে গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক ছাত্ৰ-ছাত্ৰীসকল তোমাৰ এই গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে তোমালোকে জানিব লাগিব যিকোনো পৰীক্ষাৰ কাৰণে তোমালোকৰ ইম্পৰ্টেন্ট হয় মানে গুৰুত্বপূৰ্ণ হয় ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আমি ভিডিওটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে তোমালোকক কৈ লৈছো যে তোমালোকৰ বাবে মই ভিডিও প্ৰস্তুত কৰি আছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে নেক্সট ভিডিওবিলাকো পোৱা আৰু যেটো মই সকলো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰশ্ন মই দি দিম আৰু লগতে চেনেলটো দুই এজন বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল গৰিষ্ঠ সাধাৰণ উৎপাদক চমুকৈ আমি কওঁ গসাউ বা HCF হাইয়েষ্ট কমন ফেক্টৰ এতিয়াতো আমি এইবিলাক কেনেকৈ কৰিম তোমালোকক দেখাইছে চোৱা এই চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক বুলি ক'লে আমি চোৱা তোমালোকে প্ৰথম 20ক কি কৰিছে তো 20ক 20 36 আৰু 20 28 আৰু 36 20 28 আৰু 36 গসাউ উলিয়াব লাগে তে কি কৰিম 20ক 2 ৰে কেইবাৰ যায় 2 ৰে এবাৰ যায় শূন্য হল 10 বাৰ গল আকৌ 2 ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব গতে 5ক আকৌ একেৰি কৰি 5 বাৰ যাব গতে আমি নিলিখিলেও কথা নাই একেদি 5ক যদি একেবাৰে 5 এদি 5 এবাৰে যাব গতে এনেকুৱা লিখিলো ওকে আমি কি কৰিলো 2 পালো 2 2 5 আৰু 1 পালো হেনে ঠিক আছে 28ক কৰতে 28ক 2 ৰে কেইবাৰ গল 14 বাৰ গল 14ক 2 ৰে কেইবাৰ গল 7 বাৰ গল 7ক 2 ৰে কেইবাৰ গল 7ক 1 বাৰ গল হেনে গতে আমি ইয়া লিখিলো 28 2 2 7 ওকে এইটা আমি লিখিলো ওকে তাৰ পিছত আকৌ 37ক 2 ৰে কেইবাৰ যায় 18 বাৰ 2 ৰে 18ক কেইবাৰ যায় 9 বাৰ যায় 9ক 2 ৰে নাযায় গতে কেইবাৰ যায় 3 ৰে যায় 3 বাৰ যায় আৰু 3 3 ৰে একবাৰ গল এটা লিখিলো মই কি 2 2 2 3 3 1 2 2 2 3 3 1 এটা চোৱা তোমালোকে তিনিটাৰে কমন কি আছে এই 2 টো আছে ইয়াত 2 টো আছে ওকে গতে এই 2 2 কিমান হ'ব 2 পূৰণ 2 কৰিলে 4 হ'ব হয় না গতে 20 28 আৰু 37 আৰু গসাউ কিমান হ'ব 4 হ'ব বুজি পালা না তোমালোকে যদি বুজি পাইছা নেক্সট টো আহা 18 48 প্ৰথম আমি 18ক চাম 18ক 2 ৰে কেইবাৰ যাব 2 ৰে 18ক 9 বাৰ যাব আকৌ 2 ৰে যাব না 9ক নাযায় 3 ৰে 9ক কেইবাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 হয়নে গতি আমি একদম যেটা থাকে বস্তু সংখ্যা লিখিলেও কথা নাই গতি আমি কি কৰিলো 18 কৰতে কিমান পালো 18 কৰতে আমি কিমান পালো 2 পালো 3 পালো আৰু 3 পালো হয়নে 3 পালো ওকে এবাৰ আমি 48ক কৰিম ঠিক আছে মই এফালে কৰি দিছো 48ক 48 48ক আমি যদি কৰো 2 ৰে কেইবাৰ যাব 48ক 2 ৰে 4ক 2 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব হয়নে আকৌ 2 ৰে ওকে 2 ৰে আকৌ 24ক কেইবাৰ যাব 2 ৰে এবাৰ যাব 2 ৰে 4ক 2 বাৰ যাব আকৌ 2 ৰে 12ক কেইবাৰ যাব 2 ৰে 12ক যাব 6 বাৰ যাব 2 ৰে 6ক কেইবাৰ যাব 3 বাৰ যাব অৰ্থাৎ কি পালো এই গিটা আমি পালো হয়নে অৰ্থাৎ কাৰ আছিল 48ক কৰতে আমি কি পালো 48ক কৰতে 2 পালো 2 পালো 2 পালো 2 পালো আৰু 3 পালো হয় নহয় এতিয়া আমি দুইটাৰে কমন চাম কি কমন আমাৰ আছে হয়নে ইয়াত চোৱা তোমালোকে 2 টো কমন আছে মই চাই দিছো ইয়াত চোৱা এই 2 টো কমন পালো আমি ইয়াত তাৰ পিছত আকৌ আমি এই 3 টো কমন পাছো এই 3 টো আমি কমন পালো হয় নহয় গতে আমি 2 আৰু 3 কমন পালো গতে কি পালো কমন দুইটাৰে কি আছে 2 পূৰণ 3 হয় নহয় ইয়াত 2 এটা ইয়াত 3 এটা 2 3 কিমান হ'ব 6 হ'ব গতে आंसर ইয়াত 6 আছে নে আমি যদি চাও आंसर 6 আছে নে ইয়াত আছে না आंसर 6 आंसर 6 টো আমি পাম এছৱা বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো তোমালোকে বুজি পাইছা হয়নে নেক্সট 22 নম্বৰ প্ৰশ্নটো অৰ্থাৎ আমি নেক্সট প্ৰশ্নটো চাম গসাগুৰ ইয়াত কি আছে তোমালোকে চোৱা আমাৰ প্ৰথম কি আছে 30 আৰু 42 উলিয়াব লাগে না প্ৰথম 30 উলিয়াম 30ক 2 ৰে কেইবাৰ যাব 2 ৰে 15 বাৰ যাব 15 2 গুণ 30 নহয় আকৌ আমি যে 3 ৰে চাও 3 ৰে কেইবাৰ যাব 15 3 ৰে 15 যাব না 3 5 গুণ 15 5 বাৰ যাব হয় না সৰি আৰু যাব না আমি 5ক আৰু কাটিব পাৰিম নে নোৱাৰিম কিয় নোৱাৰিম জানে 5 টো এটা মৌলিক
সংখ্যা হয়নে নহয় গতিকে আমি 33 পালো তাৰ পিছত 30 কিমান পালো 30 আমি পালো 30 কিমান পালো 30 পালো আমি 2 পালো 3 পালো আৰু 5 পালো হয়নে এবাৰ আমি কাৰ কৰিম এবাৰ আমি কাৰ কৰিম 42 হয়নে 42 2 ৰে 42 2 ৰে 4 কেইবাৰ যাব 2 বাৰ 2 ৰে এবাৰ যাব হয়নে এবাৰ 2 ৰে নাযাবনে 21 নাযায় 3 ৰে চাবি 3 ৰে 21 3 7 গুণ 21 পালো ওকে এতিয়া আমি কি পালো আমি 42 কৰতে আমি কি পালো সোৱা 42 আমি 30 আৰু 42 লবা আছিল না 42 কৰতে পালো 2 পালো 3 পালো 7 পালো হয় না এতিয়া ইহতৰ আমি কি পালো আমি কি পালো এতিয়া দুইটাৰে কমন পালো 2 কমন পালো 3 কমন পালো হয় না নহয় গতে 2 আৰু 3 2 3 গুণ কিমান হ'ব 6 হ'ব ইয়াৰে 2 আৰু এটা ইয়াৰে 3 এটা লবা 2 3 গুণ 6 হ'ব এতিয়া সোৱা 6 আনসাৰটো আছে না চাম আমি ঠিক আছে আমি এটা 6 আনসাৰটো আছে না চাম গতে 30 আৰু 42 আমি যদি বি টো সোৱা তোমালোকে বি টো দেখাব পা 6 আছে হয়নে গতে ইয়াৰে শুদ্ধ উত্তৰ হ'ব যেটো 6 টো হ'ব আমি গম পালো 30 আৰু 42 ক্ষেত্ৰত তাৰ পিছত আমি 23 নম্বৰটো লৈ আহিছো ওকে অৰ্থাৎ 70 105 আৰু 175 আমি কি উলিয়াব লাগে 71 105 175 আমি গখা উলিয়াব লাগে প্ৰথমতে আমি কাৰ কৰিম প্ৰথমতে আমি 70 কৰিম ওকে প্ৰথমতে ইফালে মই কৰিছো প্ৰথমে 70 কৰিলো বুজি পাইছা তোমালোকে 70 কেইবাৰ যাব 2 ৰে যাব শেষত 0 থাকিলে শেষত 0 2 4 6 8 থাকিলে 2 ৰে হৰণ যায় হা গতে 70 2 ৰে কেইবাৰ যাব সৰি 2 ৰে 7 কেইবাৰ যাব 2 3 গুণ 6 হয় না নহয় একটা ৰল নহয় না এই 10 হ'ব ইফালে 2 5 গুণ 10 বুজি পাইছা তোমালোকে আকৌ 2 ৰে 35 কেইবাৰ যাব 2 ৰে 35 যাব 35 2 ৰে যাব নেকি না যায় হয়নে আমি কি কৰিম 2 ৰে 35 আমি 5 ৰে কৰিম 5 35 যায় হয়নে নহয় 5 35 ৰে যায় গতে কিমান হ'ব আমি কি হেৰি যাব 5 দি যায় হয়না 5 7 গুণ 35 আৰু আপোনাৰ 7ক না যায় কাৰণ 7 টো কি সংখ্যা মৌলিক সংখ্যা হয় হয় নহয় গতি আৰু 7ক না যায় এবাৰ কাক কৰিম এবাৰ 105ক কৰিম 105 কম সৰি 105ক কৰিম হয়নে 2 ৰে 10 কেইবাৰ যাব 5 বাৰ যাব হয় নহয় তাৰ পিছত আকৌ 5 আমি এটা কাম কৰো 5 এ 2 ৰে না যায় কাৰণ 5 আছে না সৰি 2 ৰে না যায় 5 ৰে যাব হা 5 ৰে কেইবাৰ যায় আমি চাম 5 ৰে 10 কেইবাৰ যাব 2 বাৰ যাব 5 2 গুণ 10 আকৌ থাকিল 5 থাকিল 5 1 গুণ 5 হল না গতে 21ক আমি কি হে যাব 3 ৰে যাব 21 3 7 গুণ 21 পালো ওকে বুজি পাইছা তোমালোকে এবাৰ কিমান থাকিল 175 থাকিল 175 কিহেৰে যাব প্ৰথমতে তোমালোক 5 যদি থাকে একক স্থানত 5 ৰে আমি কৰিম প্ৰথম হল 5 ৰে 17ক 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 হল না 3 15 কিমান ৰল 16 15 হল 16 17 2 ৰল 25 ৰল 5 5 গুণ 25 আকৌ 5 ৰে যাবনে 5 ৰে 35ক 5 7 গুণ 35 ওকে এটা আমি কি পালো চাবা তোমালোকে আমি যেতিয়া কাক কৰিলো 70ক কৰিলো 70ক কাৰণে কি উৎপাদক পালো 2 পালো 5 পালো আৰু 7 পালো হয়নে তাৰ পিছত কাক কৰিলো 105ক কৰিলো 105ক কৰতে কি পালো 5 পালো 3 পালো হয়নে নহয় 3 পালো এটো 3 5 আৰু 7 পালো হয়নে তাৰ পিছত আমি কাক কৰিলো 175 কৰিলো 175 নহয় 175 কাৰণে কাক পালো কি পালো 5 পালো 5 পালো আৰু 7 পালো এতিয়া আমি গখাও উলিয়াব লাগিলে ইহতক কমন কেইটা উলিয়াব লাগিব হয়নে
কমন কেইটা উলিয়াব লাগিব কমন কেইটা উলিয়াওতে কি হল আমি দেখা পালো এই 7টো আটাইবিলাকতে আছে হয়নে গতি 7টো কমন ললো এই তিনিটাৰ ভিতৰত 7টো আছে এছৰ তোমালোকৰ 5টো আছে ইয়াতো আছে 5টো গতি কিমান পালো এই 5টো ললো এতিয়া তোমালোকে কি কৰিবা এই দুইটা পূৰণ কৰিবা অৰ্থাৎ 5ৰ পৰা এটা লবা আৰু 7ৰ পৰা এটা লবা হয়নে 7 % কিমান হ'ব 35 হ'ব ইয়াৰ আমি যে आंसर কিমান পাম 35 পাম ইয়াৰ আছে নে आंसरটো 35 কেই নম্বৰ কৰিছিল আমি যেটো 70 এইটা চাইছিল না মই এখানে মুছি দিছো বাৰু এটা সো आंसरটো আছে না 35 এই সামনে বি2 আছে ইয়াৰ শুদ্ধ উত্তৰ হয় না বি2 35 আছে না আছে গতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি2 অৰ্থাৎ গখাও মান হ'ব 35 হ'ব তোমালোকে তো বুজি পাইছা ওকে তাৰ পিছত আমি নেক্সটটো কৰিম হা তাৰ পিছত নেক্সটটো আমি কৰি দিম তোমালোকক মই কৈছো যিবিলাকে ভাল পাইছা ভিডিওটো চাই মানে বুজি পাইছা উপকৃত হোৱা যেত পাইছা তোমালোকৰ চেনেলটো অলপমান শ্বেয়াৰ কৰি দিয়া আৰু লাইকটো কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ঠিক আছে তোমালোকৰ কাৰণে ভিডিও প্ৰস্তুত কৰোতে তোমালোকে পাই থাকিব বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা হা তাৰ পিছত আমি কি নম্বৰ আহিলো আমি নেক্সটটো আহিলো এবা 91 112 আৰু 49 এইটো তোমালোকৰ বাবে মই হৰুৱা কাম হিচাপে দিলো ঠিক আছে হোমৱৰ্ক হিচাপে দিলো 91 টো তোমালোকে নেক্সট ট্ৰাই কৰিবা ওকে তাৰ পিছত মই 25 নম্বৰটো কৰি দিম তোমালোকে চাবা 25 কি আছে 12 আছে 45 আছে 75 আছে তোমালোকে বুজি পাইছা হয়নে আমি জাস্ট এটা হলেও পাৰিম এটা যে ভালকৈ বুজি পা তেতিয়া আমি সকলোবিলাক কৰিব পাৰিম হয়নে নহয় মেইন কথা হল বুজি পোৱাটোহে ডাঙৰ কথা প্ৰথম আছে 12 12 আমি কি কৰিম 2 ৰে যায় কেইবাৰ যাব 6 বাৰ যাব হয়নে আকৌ 6 2 ৰে কেইবাৰ যাব 3 বাৰ যাব ওকে তাৰ পিছত আমি 45 পালো 45 কেইবাৰ যাব আমি জানো 2 ৰে না যায় হয়নে আমি 3 ৰে চাম 3 ৰে কেইবাৰ যাব 3 ৰে 4 এবাৰ যাব হয়নে নহয় 3 1 গুণ 3 4 আছিল নহনে এক এটা হলে না 3 গুণ 3 হে গল 15 হল 3 5 গুণ 15 আকৌ 15 কেইবাৰ যাব 3 ৰে 3 5 গুণ 15 হ'ব বুজি পাইছা না তোমালোকে বুজিটো পাইছা হয় নহয় বুজি পাইছা না 5 3 15 আকৌ তাৰ পিছত নিগা কৰিলে 45 পাও হয় নহয় তাৰ পিছত নেক্সট আহিল 75 অলপ মই কালাৰটো বেলেগ কৰিছো চিনিবা ইয়াত কি আহিল 75 ওকে 75 আমি কি হে কৰিম 5 ৰে যাব হয় নহয় 5 ৰে যাব না 5 ৰে 5 1 গুণ 5 হয় নহয় 1 5 1 গুণ 5 2 হল 5 25 হল 5 5 গুণ 25 হল আকৌ 3 ৰে 15 যাব না 3 5 গুণ 15 হ'ব গতি আমি কি পাব আমি হেগিটা এটা লিখিলাম ওকে 12 আমি 12 কৰতে 2 2 3 পাইছো না মই কৰি চাম ইয়াতে মই কৰি দিছো বাৰু ইয়াতে কৰিছো ঠিক আছে কিমান আছিল আমাৰ 12 কৰতে 2 2 3 পাইছিলো হয়নে 12 যেতিয়া আমি কৰিছিলো তেতিয়া কিমান পাইছিলো 2 পূৰণ 3 তাৰ পিছত কি থাকিল আমাৰ 12 ৰ পিছত কি হল 45 কৰতে কিমান পালো 3 3 5 পালো হয়নে 45 কৰতে 3 3 আৰু 5 পালো হয়নে তাৰ পিছত নেক্সট কি থাকিল 75 কৰতে 5 3 আৰু 5 পালো হয়নে 5 3 আৰু 5 পালো 75 কৰতে 5 3 আৰু 5 75 কৰতে 5 3 5 পালো এতিয়া আমি কি কৰিম ইহতৰ একে থাকা কিটা আমি কমন লম হা কি কমন পাম আমি সাম এতিয়া ওকে সোয়া 3 টো ইয়াতো আছে না 3 টো কোটা গিটাতে কি আছে কমন আছে না নাই আছে 5 টো ইয়াত আছে না ওপৰটো নাই হয়তো নহয় হয়তো অকল যদি আমি চাও মাত্ৰ 3 টোৱে কমন আছে গতে কি হ'ব HCF কিমান হ'ব 3 হ'ব ওকে HCF কি হ'ব 3 হ'ব ইয়াৰ যদি আমি চাও এনসারটো কেই নম্বৰ আছে ইয়াৰে এনসারটো কি হ'ব 3 হ'ব ইয়াৰ শুদ্ধ C2 হ'ব তাৰ পিছত তোমালোকক 26 নম্বৰটো 27 নম্বৰটো তোমালোক প্ৰেকটিছৰ কাৰণে দিলো ঠিক আছে এই দুটা তোমালোকে ঘৰত কৰিবা ঠিক আছে আৰু কমেন্ট সেকশনত তোমালোকে কবলৈ একেবাৰে নাপাহৰিবা ঠিক আছে নেক্সট আমি লখাগুৰ ওপৰত কৰিম যেনেকুৱা আমি গখাগুৰ ওপৰত কনসেপ্ট ক্লিয়াৰ কৰিলো তোমালোকে যদি
ক্লিয়াৰ হৈছে তোমালোকে ক'বা যে মই পাৰিলো যদি পৰা নাই তোমালোকক মই আকৌ এটা ভিডিঅ'ৰ জৰিয়তে বুজাই দিম ঠিক আছে এনেকুৱা প্ৰশ্ন তোমালোকৰ আহে হা গসাগু আৰু গসাগুৰ ওপৰত মেইনলি তোমালোকৰ প্ৰশ্ন আহে লসাগুৰ ওপৰতো আহে লসাগুৰ ওপৰত ভিডিঅ'টো মানে তোমালোকক প্ৰস্তুত কৰি দিম তোমালোকে চাবা এতিয়া তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা প্ৰতিবাৰ সন্ধানী পৰীক্ষা হওক খফুৰা বৃত্তি হওক সকলো এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হ'ব লগতে তোমালোকে জানি থব পাৰিবা ভৱিষ্যতে যাতে আৰু অসুবিধা নহয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে বাই নেক্সট ক্লাছত তোমালোকক লগ পাম